পথাৰ আমাৰ বজাৰ আমাৰ এই বাক্যশাৰীৰে আগবাঢ়িছে তিনি মুখবধিৰ যুৱক। শিৱসাগৰত জীৱন সংগ্ৰামৰ যুঁজত নামিছে তিনি যুৱক। মানুহ হিচাপে জন্মগ্ৰহণ কৰা মানেই জীৱন জীয়াবলৈ সংগ্ৰাম কৰা। প্ৰতিজন মানুহেই জীৱন জীয়াবলৈ হ'লে সংগ্ৰাম কৰিবই লাগিব, এয়া বাস্তৱ সত্য। আৰু সত্যতাৰ ওচৰত বহু লোকে হাৰি যায় আৰু বহু লোকেই সফলতা অৰ্জন কৰে। জীৱন সংগ্ৰামৰ কাহিনী আচলতে প্ৰতিজন ব্যক্তিৰে জীৱনত বেলেগ বেলেগ হোৱা দেখা যায়। ইয়াৰ মাজতে শিৱসাগৰত দেখা গৈছে এক বিশেষ পৰিৱেশ। পথাৰ আমাৰ বজাৰ আমাৰ এই বাক্যশাৰীকে লক্ষ্য হিচাপে লৈ শিৱসাগৰত তিনি মুখবধিৰ যুৱকে আৰম্ভ কৰিছে ব্যৱসায়। তিনি যুৱকক্ৰমে শিৱসাগৰৰ সন্তোষ কুমাৰ দাস, শোভা দে আৰু গোলাঘাটৰ ভাস্কৰজ্যোতি ৰাজখোৱাত এই তিনি যুৱকে আৰম্ভ কৰিছে ব্যৱসায়। শাৰীৰিকভাৱে সক্ষম যদিও তেওঁলোক মানসিকভাৱে যথেষ্ট শক্তিশালী আৰু সেইবাবেই বহুতৰে বাবে তেওঁলোক অনুপ্ৰেৰণাৰ উৎস হৈ পৰা দেখা গৈছে। চৰকাৰী চাকৰিৰ প্ৰতি বাট নাচাই তিনিজন যুৱক একত্ৰিত হৈ সম্পূৰ্ণ নিজাববীয়াকৈ আৰম্ভ কৰিছে কুইক বাইটছ উইথ ডিপ নামৰ এখন ফাষ্টফুড ষ্টল। শিক্ষিত তিনিওজন যুৱক বৰ্তমান বহুতৰে বাবে আদৰ্শ হৈ পৰিছে। শাৰীৰিকভাৱে সক্ষম যদিও তেওঁলোক যে দুৰ্বল নহয়, পৰনিৰ্ভৰশীল নহয়, এই কথাই প্ৰমাণ কৰিছে তিনিজন যুৱকে। তেওঁলোকে আৰম্ভ কৰা ফাষ্টফুড ষ্টলখনক শিৱসাগৰবাসীয়েও অতি আগ্ৰহেৰে আদৰি লোৱা দেখা গৈছে। এহেঁতি মোৰ লগৰ হৈছে, মই এটা সহায় কৰি দিওঁ চবৰ কাৰণে। আৰু এটাৰ নাম হৈছে সন্তোষ কুমাৰ দাস, আৰু এটা হৈছে ভাস্কৰজ্যোতি ৰাজখোৱা, আৰু এটা হৈছে শোভা দে। চ' আমাক ছাপোৰ্ট কৰিব পাৰিলে শিৱসাগৰত নিয়াৰ বাই স্কাইশ্বিপৰ ওচৰতে আমি দোকানটো খুলিছোঁ যোৱাকালিৰ পৰা। আজি আমাৰ ছেকেণ্ড দিন হৈছে, ছেকেণ্ড নম্বৰ দিন। চ' আমাৰ এইফালে চব বস্তু আইটেম এভেইলেবল পাব। ম'ম', চাওমিন, ফ্ৰাইড ৰাইচ চব পাব। বাছ খালি আপোনালোকৰ পৰা ছাপোৰ্ট বিচাৰিছোঁ, এইটোৱে মোৰ অনুৰোধ আছে। যে ভাবোঁ যে সিহঁতি অকণমান কষ্ট কৰক, যে কষ্ট কৰি ভাল মানুহ হওক, ভাল মানুহ হৈ পিনি যে আমিও বিচাৰোঁ যে মইতো সিহঁতক আগৰ পৰাই পালোঁ যে মোক হেৰি কৈছে কি কাম পাম, কি কাম কৰিম, সিহঁতৰ মই চব হেল্প কৰি গৈছোঁ। তো যোৱাৰ পিছত মই ক'লোঁ যে ভাল এটা ফাষ্টফুড খোলাৰ পিছতকৈ আজি খুলিছে, যোৱাকালিৰ পৰা খুলিছে যে সিহঁতি সক্ষম হৈছে। এটা মুখবধিৰ ল'ৰা, এটা মোৰ ল'ৰা, তাৰ নাম সন্তোষ কুমাৰ দাস আৰু ইটোৰ নাম ভাস্কৰ ৰাজখোৱা আৰু এটাৰ নাম সুভাষ দে। এহেঁতি তিনিটাই মুখবধি, কাণেৰে নুশুনে, কথা ক'ব নোৱাৰে। আৰু আপোনালোকৰ সন্মুখত শিৱসাগৰৰ এটি ৰোডৰ কাষত এখন সৰুকৈ ফাষ্টফুড এখন খুলি লৈ তেওঁলোকে নিজৰ ভৰিত নিজে থিয় হ'বলৈ ইচ্ছা কৰিছে। আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ।